And welcome to all of you. My name is Pranjal Hazarika. You are watching Pranjal Education. First of all, if you're watching this video first time, please like, share, and comment. And please do subscribe. Also, click the bell icon to get daily notification. Okay, subscribe to get daily notification. Okay, so আজি আমি ডিছকাছ কৰিম কিছুমান ইম্পৰ্টেণ্ট কবিৰ নাম লগতে তেখেতৰ নিক নেম। ঠিক আছে, চ' প্লিজ শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্টত জনাব। নেক্সট কি লাগে সেইটো ক'লে হ'ল, তেনেকৈ নেক্সট ভিডিঅ' লৈ আহিম। ঠিক আছে, আপোনালোকে দেখিছে স্ক্ৰীণত কিছুমান ৰাইটাৰৰ নাম লৈ আহিছোঁ, আৰু লগতে ছাবষ্টিটিউট বা নিক নেম আমি আজি আলোচনা কৰিম। এইখিনি বহুতেই ইম্পৰ্টেণ্ট হয় দেই, প্ৰত্যেকটো এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। DME, APSC, আছাম পুলিচ, ADRE, যিকোনো আপকামিং গভৰ্ণমেণ্ট এক্সাম অসমৰ বাবে এইটো অত্যন্ত জৰুৰী হয়। তো আমি আজি কৰিম অম্বিকাগিৰি ৰায়চৌধুৰী। নামটো আমি সকলোৱে শুনিছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীক আমি সকলোৱে জানো অসম কেশৰী বুলি, হয়নে? দ্বিতীয়তে আমি পাৰিম আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাক কি কবি বুলি কোৱা হয়? অগ্নি কোঁৱৰ অৰ্থাৎ শ্ৰী হৰ্ষ বুলিও তেখেতক জনা যায়। তাৰপিছত আহিলে আনন্দ চন্দ্ৰ বৰুৱা। কেতিয়াবা আমাৰ আনন্দ চন্দ্ৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ বৰুৱাৰ মাজত কনফিউজন আহি যায়। ঠিক আছে, চ' সেইবাবে লিখি ল'ব, আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি জনা যায়। আনন্দৰাম ঢেকিয়াল ফুকেন, তেখেতক এ নেটিভ বুলি জনা যায়। বাণীকান্ত কাকতি। বাণীকান্ত কাকতিৰ আন এটা নাম হ'ল হোৱানন্দ পাঠক। এইটো মনত ৰাখিব আৰু প্লিজ নোট ডাউন কৰি লওক। হোৱানন্দ পাঠক বুলি কাক জনা যায় এক্সামত সুধিব পাৰে, তেতিয়াহ'লে এনচাৰটো হ'ব বাণীকান্ত কাকতি। ঠিক আছে, ইয়াৰ পিছত আহিলে বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মা কি বুলি কোৱা হয়? বিহুগুটি বৰা বুলিও কোৱা হয়। বিহুগুটি বৰা বুলি ক'লে আমি বেণুধৰ শৰ্মাৰ নামটো ল'ব লাগিব। ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া আহিল ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা। ভৱেন্দ্ৰনাথ শইকীয়াক প্ৰিয় বন্ধু অথবা সঞ্জয় বা সত্যপ্ৰিয় পাঠক বুলিও কোৱা হয়। সত্যপ্ৰিয়া পাঠক বুলি ক'লে কেতিয়াবা এক্সামত আহি যায়, সত্যপ্ৰিয়া পাঠক বুলি ক'লে কোনজন কবিক জনা যায়, তেতিয়াহ'লে এনচাৰটো হয় ভৱেন্দ্ৰনাথ শইকীয়া। ঠিক আছে, ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাৰ আন এটা নাম কি? কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱা অৰ্থাৎ ভুৱন মোহন বৰুৱা। এইবিলাক মনত ৰাখিব, নহ'লে এনেকুৱা কুৱেশ্যন কেতিয়াবা আহে। কেতিয়াবা মানে কি আজিকালি বৰ্তমান হৈ থকা এক্সামবিলাকত এই ধৰণৰ কুৱেশ্যন আহিবলৈ ধৰিছে। চ' মন দিয়ক, অলপ ভালকৈ লিখি লওক বস্তুখিনি। বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা, তেখেতক কি বুলি কোৱা হয়? ধৱনী কবি। ধৱনী কবি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। বিৰিঞ্চি কুমাৰ বৰুৱা, তেখেতক বীণা বৰুৱা বা ৰচনা বৰুৱা বুলিও জনা যায়। বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাটো অলপ কমন হয়, আমি সকলোৱে জানো। তেখেতক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি আমি সকলোৱে সৰুৰ পৰা পঢ়ি আহিছোঁ। লগতে এওঁক বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বুলিও কোৱা হয়। চ' এইটো কিন্তু অলপ ইউনিক হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আৰু কি নামেৰে জনা যায়? তেতিয়া বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বুলি ক'ব লাগিব। ঠিক আছে, বিষ্ণুৰাম মেধি, লৌহ মানৱ। এখেতৰ এই কুৱেশ্যনটো আহিছিলে, কোনটো এক্সামত আহিছিলে মই সঠিক মনত নাই, কিন্তু এইটো আহিছিলে। লৌহ মানৱ বুলি ক'লে আমি বিষ্ণুৰাম মেধিক জানো। ব্ৰজনাথ শৰ্মা। ব্ৰজনাথ শৰ্মাক অভিনাশ আচাৰ্য বুলি জনা যায়। চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা। এইটো আমি শুনিছোঁ, বহুত পঢ়িছোঁ। চক্ৰেশ্বৰ ভট্টাচাৰ্য, ৰাজপথৰ শিল। ৰাজপথৰ শিল বুলি ক'লে আমি চক্ৰেশ্বৰ ভট্টাচাৰ্যক মনত ৰাখিব লাগিব। পাপৰিৰ কবি, এটা কমন নাম হয় কিন্তু পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ। গণেশ চন্দ্ৰ গগৈক পাপৰিৰ কবি বুলি কোৱা হয়। আৰু গোপীনাথ বৰদলৈ বুলি ক'লে আমি লোকপ্ৰিয় বুলি সকলোৱে জানো। গুণভিৰাম বৰুৱা, গুৰু দত্ত। এওঁটো অলপ ইউনিক হয়, মনত ৰাখিব। গুণভিৰাম বৰুৱাক কি বুলি কোৱা হয়? গুৰু দত্ত। হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ অথবা সোণাৰাম চান্দ বুলিও কোৱা হয়। হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ অথবা সোণাৰাম চান্দ বুলিও জনা যায়। হীৰেণ গোহাঁই।
হিৰণ গোসাঁইক নিৰঞ্জন ফুকন বুলি জনা যায়। ইন্দিৰা গোস্বামী এইটো কমন হয় মামণি ৰয়ছম গোস্বামী বুলি আমি জানো। ইমৰান শ্বাহক বাবুল বুলি জনা যায়। বাবুল ইমৰান শ্বাহ। জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ। কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, ইয়াক অষ্টবক্ৰ বুলিও কোৱা হয়। এই অষ্টবক্ৰটো আজিকালি বেছিভাগ এক্সামতে আহে। এডিআৰিৰ বাবে এইটো অত্যন্ত জৰুৰী। কমলাকান্ত ভট্টাচাৰ্যৰ কথা আজিকালি বহুতেই সুধিবলৈ ধৰিছে। অষ্টবক্ৰ কমলাকান্ত ভট্টাচাৰ্য, ঠিক আছে, অথবা অগ্নিকবি বুলিও জনা যায়। কনকলতা বৰুৱাক বীৰবালা বুলিও জনা যায়, ঠিক আছে। চ' এইখিনিয়ে আছিলে আজি ইম্পৰ্টেণ্ট ৰাইটাৰ্ছ আৰু কিছুমান নিক নেম। আপোনালোকে প্লিজ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট নিশ্চয় কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই। মই সদায় নতুন নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ বাবে। আগন্তুক দিনত আকৌ কিছুমান মনোমোহা ভিডিঅ' আপোনালোকে দেখিবলৈ পাব, যিবিলাক অত্যন্ত জৰুৰী হয় এক্সামৰ বাবে, ঠিক আছে। ধন্যবাদ।